ফোন কৰিছিলে মাক যে চিনেমাখন আছে এনেকে তুমি কৰাটো মোক দেখিলে ক'ৰবাত মডেলিং কৰি থাকোঁতে শ্ব'ত গতিকে তেওঁলোকে কেৰেক্টাৰটোৰ লগত মানে মোৰ চেহেৰাটোৰ সৈতে মই যাম বুলি ভাবি এপ্ৰ'চ কৰিলে খবৰ লগতে গম পালে যে বন্দনা শৰ্মাৰ ল'ৰা গতিকে এক্টিংটো আছে ব্লাডত পাৰিব সেই বিশ্বাসেৰে তেওঁলোকে ফোন কৰিলোঁ মই ইয়াত চিনেমাখনত দেখুওৱাৰ নিচিনাকৈ ভাইমন দা যে মই মডেলিং কৰিব লাগে কাৰণে মই চিনেমা কৰা নাছিলোঁ সেইটো নহয় আচলতে সেইটো ভুল ইয়াতে শুদ্ধ কথাটো হ'ল যে মই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ CDS কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ গতিকে আৰ্ম ফ'ৰ্চেছ জইন কৰাটো মোৰ ইচ্ছা আছিলে গতিকে সেইকাৰণে মই আচলতে চিনেমাখন নকৰোঁ বুলি কৈছিলোঁ আৰু সৰুৰ পৰা মাহঁতক দেখি আহিছোঁ অভিনয় কৰি থকা গতিকে অভিনয়ৰ বেয়া ছাইডবিলাকো দেখিছোঁ আমি যে একেটা টেক বাৰে বাৰে লৈ থাকে গ'লে টাইমৰ কোনো সময় নাথাকে যে ইমান সময়ৰ ভিতৰতে আহি পাব ইমান সময়তে শেষ হ'ব এতিয়া সেইবিলাক বস্তু ভাল লগা নাছিল আৰু তেতিয়া গতিকে কৰিব বিচৰা নাছিলোঁ গতিকে কথাটো কিছু দূৰ শুদ্ধ ৰিফিউজ কৰা হ'লে বেলেগ ধৰণৰ হ'ল হৈছে কিবা এটা কাম আজিৰ ছুপাৰষ্টাৰ বা ষ্টাৰ ৰবি শৰ্মাটোক নাপালে মই তাকে এইবিলাক চব আচলতে আমাৰ হাতত নাই চব কপালৰ লিখন এইবিলাক ডেষ্টিনি এইবিলাক নিয়তি খেলা গতিকে মই আহিবলগীয়া আছিল যিহেতু মই চাগে গৈ চিভিল ছাৰ্ভিচেছ দিও নাপালোঁ হয় কিজানি CDS দিও ক্লিয়াৰ কৰিব নোৱাৰিলোঁ হয় গতিকে আল্টিমেটলি এইটোৱে হ'বলগীয়া আছিল এইটোৱে হ'লগৈ আগতে মোৰ চিনেমাবিলাক চাই মানুহে যিটো ধৰণৰ ফিল পাইছিলে সেইটো ফিল আচলতে মোৰ ফিল নাছিলে সেইটো ডিৰেক্টৰজনৰ ফিল আছিলে তেওঁ কেনেকৈ মোক ইমাজিন কৰিছিলে কেনেকৈ তেওঁ কল্পনা কৰিছিলে এতিয়া যেতিয়া চাবি কাঠিবোৰ লাহে লাহে আমাৰ হাতলৈ আহিলে আমি মাত মাতিব পৰা হ'লোঁ আমি যেতিয়া জুনিয়ৰ পৰা ছিনিয়ৰ হ'লোগৈ তেতিয়া এতিয়া আমাৰ হাতত আছে আমি ক'ব পাৰোঁ যে এইটো বস্তু এনেকৈ কৰিলে ভাল লাগিব তেনেকৈ আমাৰ অভিজ্ঞতাটোক মানুহে সন্মান দিয়ে বা সেই কথাটোক ভেলিউ দিয়ে গতিকে এতিয়া আমাৰ টেষ্টৰ মতে নিৰ্মাণ হোৱা বস্তুটো আজিৰ দিনৰ মতে হ'ব আজিৰ তাৰিখত ল'ৰা ছোৱালীখিনি কি চাই ভাল পায় কাৰণ আমাৰ এজ এন এক্টৰ আমাৰ সদায় এটা বস্তু থাকে যে আমাক প্ৰত্যেকটা শ্ৰেণী প্ৰত্যেকটা বয়সৰ মানুহে ভাল পাওক আচলতে কোনো এক্টৰ এনেকুৱা নাই যিয়ে ভাবিব যে মোক অকল য়াংষ্টাৰ্ছে ভাল পাওক মোক অকল বুঢ়া মানুহে ভাল পাওক এনেকুৱা কোনো কথা নাই আচলতে গতিকে আমি ভাবোঁ যে আমাক চবেই ভাল পাব লাগে গতিকে এতিয়াৰ সময়ৰ লগতো আমি ফেৰ মাৰি চলিব পাৰিব লাগিব গতিকে এতিয়া চিনেমাবিলাকত মানুহে এই নতুন নতুন কালাৰ কিছুমান এডেড পাইছে এতিয়া শ্ৰী ৰঘুপতিৰ কথা মই যদি কওঁ শ্ৰী ৰঘুপতিটো মই ইনস্পায়াৰ কৰিবলৈ মই এটা চৰিত্ৰ এনেকুৱাকৈ লিখিছিলোঁ যে চিভিল ছাৰ্ভেণ্টবিলাকৰ মাজত আটাইতকৈ যিজন লেছ পাৱাৰফুল কম পাৱাৰফুল যিজন ADC ৰেভিনিউ এটা কেৰেক্টাৰ লৈছোঁ যে তেওঁ ছিষ্টেমটোত আছে কিন্তু তাৰে ভিতৰত আটাইতকৈ কম পাৱাৰফুলজন গতিকে তেনেকৈ মই মোৰ কেৰেক্টাৰটোক এটা শ্বেড দিছিলোঁ এতিয়া এইখনত হৈছে উপায় নাই এইখনত মই এটা এজেণ্ট এটা কেৰেক্টাৰ কৰি আছোঁ গতিকে এজেণ্টটোৱে এটা ছ'লজাৰ সি মিছনত যায় প্ৰফেশ্যনেল লাইফৰ পৰা তাৰ ব্যক্তিগত জীৱনত কি ধৰণৰ সমস্যা আহে কি ধৰণৰ চেলেঞ্জেছ আহে এই চেলেঞ্জেছটো সি তাৰ প্ৰফেশ্যনেল স্কিলছখিনিৰে কেনেকৈ পাৰ্চনেল লাইফটো সি ঠিক কৰে সেইটোৱেই কাহিনী এতিয়া নতুন নতুন ৰূপত মানুহে দেখা পায়